ৰাইজৰ সহযোগত আৰু তেওঁলোকৰ বৰডুমচা পেঙেৰি আঞ্চলিক যিখন সমিতি তাৰ উদ্যোগত আৰু মূলতঃ তিনিচুকীয়া জিলাৰ উদ্যোগত যিখন সভা ইয়াত পাতিছে সেইখন সভা অভিনন্দন অনুষ্ঠানবোৰ কেতিয়াবা গতানুগতিক হৈ পৰে কিন্তু আজিৰ সভাখন গতানুগতিক এইভাবে নহয় তেওঁলোকে 60% ওপৰত পোৱা সকলো কৃত্ৰিমান ছাত্ৰ ছাত্ৰীক মাতিছে তাৰমানে নম্বৰৰ পিছত বৰকে কঠোৰ হৈ তেওঁলোকে দৌৰা নাই লগৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল মটকসকলৰ সেইগৰাকী ৰজা আজি 223 সংখ্যক তেওঁ স্মৃতি দিৱস সৰ্বানন্দ সিংহ যাৰ কথা আমাৰ ইতিহাসত বা নতুন প্ৰজন্মৰ বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে তেওঁলোক হয়তো মৰাণ মটক বা আহোম জনগোষ্ঠী বা বেলেগ জনগোষ্ঠীৰ হ'লেও যিটো পৰিমাণত জানিব লাগে নাজানে সেই কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ এই যিটো যোৱা কেইবছৰমানৰ পৰা বিভিন্ন ঠাইত অসমৰ স্বাভিমানক মানে শক্তিশালী কৰি তোলা এই বীৰ পুৰুষসকলৰ বা নাৰীসকলক লৈ যিটো অনুষ্ঠান পাতিছে সেইবাবে বৰ ভাল লাগিছে পৰিৱেশটো ইয়াৰ সুন্দৰ হয়ে কিন্তু সমস্যা বহুত মানুহৰ সমস্যা বহুত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকে বহুবোৰ সমস্যা সবলভাৱে উত্থাপন কৰিছিল কিন্তু চৰকাৰৰ লগতে অসমীয়া মধ্যবিত্ত জনাশুনা মানুহেও যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব বিশেষকৈ দ্বি নাগৰিকত্ব বা পূৰ্ণ স্বায়ত্ত শাসনৰ ক্ষেত্ৰত যিবোৰ দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী উত্থাপন কৰিছিল নিদিয়াৰ বাবে আজি আমি এনে এটা পৰিস্থিতিত উদ্ভৱ হৈছোঁ য'ত আমাক ধৰি লওক ক'ব লগা হৈছে যে কোনোবা জনসমষ্টিক আমি সুৰক্ষা দিবলৈ আমি আগ্নেয়াস্ত্ৰ দিম এনেকুৱা ধৰণৰ কথাবোৰ আচলতে কোনো মহাত্মা গান্ধীক ভাল পোৱা অহিংসা চিন্তা চেতনাক ভাল পোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক বুকুৰ মাজত লৈ ফুৰা কোনো অসমীয়া মানুহে ভাল পাব নোৱাৰে গতিকে মই ভাবোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত বহুবোৰ জাতীয় সংগঠনে কৰিব নোৱাৰা আৰু বহুবোৰ নেতা যে এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে তেনে সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শীৰ্ষ নেতৃত্বই অতি সাৱধানেৰে সৈতে অতি সতৰ্কতাৰে সৈতে অসমৰ মানুহক বিশ্বাসত লৈ কেৱল শ্লোগানধৰ্মী কথাৰে খিলঞ্জীয়াৰ এইটো হ'ব খিলঞ্জীয়াৰ সিটো হ'ব এনেকুৱা হুংকাৰপূৰ্ণ কথাৰে নকৈ কামৰ সৈতে কৰিব লাগিব আৰু সেইখিনি কাম যদি কৰে অসমৰ সমস্যা কিছু পৰিমাণে হ'লেও কমিব বুলি মই ভাবোঁ আৰু নহ'লে আমি এই যোৱা 40টা বছৰ এইবোৰ শ্লোগানবিলাকে পাই থাকিম আৰু এই শ্লোগানটো আমি বহুত পালোঁ ন এতিয়া শ্লোগান লিখিবলৈও ইমান দিনে বহীত লিখি থকাহেঁতেন এখন বহি শেষ হৈ গ'ল হয় গতিকে মই ভাবোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ সুৰজিতো আছে তেওঁ সহকাৰী সাধাৰণ সম্পাদক ইমান কষ্টেৰে অনুষ্ঠানটো কৰিছে তেওঁলোকেও কথাবোৰ গমি পিটি ল'ব ময়ূৰ বৰাই ক'লেতো আৰু সকলো কথা সঁচা বা গ্ৰহণযোগ্য বুলি কথা নাই কিন্তু যিখিনি কথাৰ মাজত যুক্তিযুক্ততা আছে সেইখিনি কথা গ্ৰহণ কৰিব মোৰ কাৰণে নহয় অসমৰ কাৰণে অসমীয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁ আধা ঘণ্টা সময় মই তেওঁলোকক খুজিছোঁ এই আধা ঘণ্টা সময় খুজিছোঁ মানে ফেচবুক ইনষ্টাগ্ৰামত তেওঁলোকেতো সময় দিয়ে চাগে মই ভাবিছোঁ অধিকাংশই দিয়ে তেওঁলোকক কৈছোঁ যে আধা ঘণ্টা সময় তেওঁলোকে অসমীয়া সাহিত্য সংস্কৃতি কাণ্ডাৰীসকলৰ বাবে দিয়ক বীৰ নৃপতিসকলৰ বাবে দিয়ক চুকাফাৰ বাবে শংকৰদেৱৰ বাবে নৰনাৰায়ণৰ বাবে সৰ্বানন্দ সিংহৰ বাবে ৰাঘৱ মৰাণৰ বাবে দিয়ক তেওঁলোকে ছমাহৰ পিছত যেতিয়া দেখিব যে এইসকল মানুহৰ কথা জানিলে নিজৰ ভিতৰৰ পৰা এটা শক্তি পাব উজ্জীৱিত হ'ব আৰু এইখিনি মানুহৰ কথা জানি এই যে অসমীয়া অভব্য পুৰুষ মহিলা কিছুমানে ৰীল বনাই যে সামাজিক ক্ষেত্ৰখনলৈ বিষবাষ্প বিয়পাইছে তেওঁলোককো মই ভাবোঁ নিৰ্মূল কৰা হ'ব নিউট্ৰেলাইজ কৰা হ'ব নহ'লে বহু অসমীয়া মানুহ আপোনালোকৰ বন্ধু বাহিৰৰ পৰা আহি যদি অসমীয়া সেই পুৰুষ মহিলাৰ 15 ছেকেণ্ডৰ ৰীলটো চাই তেতিয়াহ'লেতো গোটেই জাতিটোৰ সম্পৰ্কে এটা বিৰূপ ধাৰণা ল'ব সেই বিৰূপ ধাৰণাটো মই বিচাৰিছোঁ অসমৰ এই পূৰ্ব ক্ষেত্ৰৰ সেউজীয়া কঁঠালগুৰি এই পেঙেৰি অঞ্চলৰ পৰা এটা বাৰ্তা যাওক শক্তিশালী বাৰ্তা যাওক যাতে এনেকুৱা ধৰণৰ অভব্য অশালীন অমাৰ্জিত কথা বতৰা আমাৰ জাতীয় জীৱনৰ আমাৰ ৰাজহুৱা জীৱনৰ পৰা যাতে এইবোৰ নাইকিয়া হ'ব শিকিব ৰাজনীতিবিদেওতো আজিকালি আপুনি বহু ৰাজনীতিবিদ আপুনি চৰকাৰৰে কওক বিপক্ষৰে কওক বিভিন্ন ধৰণৰ কথা কয় যিবোৰ কথা শুনি আমাৰ ভাল নালাগে সকলো কথাত শালীনতা মাৰ্জিত আচৰণ ৰাখি এই পৰিশীলিত ৰুচিবোধ যিটো আমাক গুৰুজনাই শিকাই থৈ গৈছিল তাৰ মাজত আবদ্ধ হৈ থাকিলে জাতিটোৰ ভাল হ'ব বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে কাম কৰিব বুলি মই আশাবাদী এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিলৈ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে আচলতে আমাৰ এই পেঙেৰি বৰডুমচা একেবাৰে পিছপৰা এটা অঞ্চল আৰু এই অঞ্চলৰ কঁঠালগুৰিত আজি ৰাজহুৱাভাৱে মটক ৰজা সৰ্বানন্দ সিংহদেৱৰ স্মৃতি দিৱস পাতিছে গতিকে প্ৰথমতে আমি এই অঞ্চলৰ ৰাইজকো আমি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি এই অঞ্চলৰ ৰাইজৰ সহযোগিতা অবিহনে নিশ্চয় এই অনুষ্ঠানটো সফল নহয় গতিকে ৰাইজৰ সহায় সহযোগিতা নিশ্চিতভাৱে আছে এটা কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকৰ জৰিয়তে আমি অসমৰ জনসাধাৰণ লৈ যাব বিচাৰিছোঁ যে অসমৰ
প্ৰতিটো প্ৰান্তৰ প্ৰতিটো চুকে কোণে থকা প্ৰতিগৰাকী অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতিটো সমস্যা প্ৰতিটো চিন্তা চৰ্চাৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একত্ৰিত হৈ আহিছে। গতিকে এনেকুৱা নহয় যে পেঙেৰি বৰডুমচা এই অঞ্চলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে যে ইয়াত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া মানুহৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগ সমস্যাৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঐক্যবদ্ধ বা দায়বদ্ধ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ সমাজ জীৱনৰ বৰভেটি, অসমৰ জাতীয় জীৱনৰ বৰভেটি আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল আদিপুৰুষ আছে, ৰজা মহাৰজা আছে, এইসকলৰ আমি স্মৃতি দিৱস বা এইসকলৰ কৰ্মৰাজিৰ জৰিয়তে আমি পুনৰবাৰ সমাজখন একত্ৰিত কৰিব বিচাৰিছোঁ, জাতিটোক এক কৰিব বিচাৰিছোঁ। আজি মটক মৰাণ আহোম কোচসকলক বাদ দিলে কেতিয়াও অসমৰ সমাজ জীৱন সম্পূৰ্ণ নহয়, অসমৰ জাতীয় জীৱন সম্পূৰ্ণ নহয় বা বৃহত্তৰ অসমীয়া জাতিৰ যি ইতিহাস এই ইতিহাস সম্পূৰ্ণ নহয়। মটকসকলক বাদ দিলে মটক ৰজাৰ যি অৱদান আছিলে অসমৰ ইতিহাসত, এই মটক ৰজাৰ অৱদান যদি আমি ওলাই কৰি চলিব বিচাৰোঁ তেতিয়া নিশ্চিতভাৱে অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি চিন্তা এই চিন্তা কেতিয়াও সম্পূৰ্ণ নহয়। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা ব্যৱস্থাৰ পৰিৱৰ্তনৰ জৰিয়তে অসমখনৰ সামগ্ৰিক উত্তৰণ আৰু উন্নয়নৰ কাৰণে কাম কৰি আহিছে। গতিকে আমি আশা ৰাখোঁ যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল বীৰ পুৰুষ আছে, অসমৰ সমাজ জীৱন, অসমৰ ভাষা কৃষ্টি সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰা প্ৰতিগৰাকী মহান ব্যক্তিৰ যদি জীৱন আমি যদি তেওঁলোকৰ অধ্যয়ন নকৰোঁ বা তেওঁলোকৰ কৰ্মৰাজি যদি আমি নতুন প্ৰজন্মৰ মাজলৈ যদি লৈ যোৱাৰ কাৰণে যদি প্ৰচেষ্টা হাতত নলওঁ তেতিয়া নিশ্চয় সমাজখন ক'ৰবাত নহয় ক'ৰবাত কিন্তু স্থবিৰ হৈ যাব।